নবখৰণীয়াৰ জাতিগত প্ৰমাণপত্ৰ বিতৰ্কৰ নতুন মূৰ এবাৰ নিজকে ৰাভা জনগোষ্ঠীৰ বুলি পৰিচয় দিছে নৱকুমাৰ শৰণীয়াই মনোনয়ন পত্ৰত গাঁঠি দিয়া জাতিগত প্ৰমাণপত্ৰ ৰাভা জনগোষ্ঠীৰ বুলি পৰিচয় দিয়া হৈছে মনোনয়ন পত্ৰ পুনৰীক্ষণৰ সময়তে পোহৰলৈ আহিছে এই তথ্য কুকুৰাঝাৰত নৱখৰণীয়াৰ প্ৰাৰ্থিত্ব নাকচ কৰাৰ দাবী অন্যান্য প্ৰাৰ্থিত্ব নাকচ কৰাৰ পূৰ্বে প্ৰমাণৰ বাবে সময় বিচাৰিলে নৱখৰণীয়াই কাইলৈ পুৱা 11 বজালৈকে সময় দিলে কুকুৰাঝাৰ জিলাই ৰিটাৰ্নিং বিষয়ে কাইলৈ ৰাভা জনগোষ্ঠীৰ মূলৰ বুলি প্ৰমাণ কৰিব লাগিব নৱকুমাৰ শৰণীয়াই অন্যথা নাকচ হ'ব নৱকুমাৰ শৰণীয়াৰ মনোনয়ন পত্ৰ নৱকুমাৰ শৰণীয়াৰ বড়ো কছাৰী মূলৰ নহয় বুলি ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ে দিছিল ৰায় আৰু সেই প্ৰমাণ হৈছিল ইয়াৰ পাছতেই দেখিবলৈ পোৱা গৈছে ইয়াৰ বাবে এবাৰ নিজকে ৰাভা জনগোষ্ঠী বুলি দাবী কৰিছে ৰাভা জনগোষ্ঠী মূলৰ বুলি জাতিগত প্ৰমাণপত্ৰ দাখিল কৰিছে নৱকুমাৰ শৰণীয়াই ইয়াকে লৈ পুনৰ বিতৰ্কত এতিয়া সোমাই পৰিছে বৰ্তমানৰ সাংসদগৰাকী এই মুহূৰ্তত আমি ফোনযোগে সংযুক্ত হৈছোঁ জ্যেষ্ঠ সাংবাদিক মুকুটৰ সৈতে মুকুট আপোনাৰ ওচৰলৈ গৈছোঁ দেখিবলৈ পোৱা গৈছে নৱকুমাৰ শৰণীয়াক লৈ এইবাৰ পুনৰ বিতৰ্ক মনোনয়ন পত্ৰ দাখিলৰ সময়ত ৰাভা জনগোষ্ঠীৰ বুলি তেওঁ সেই প্ৰমাণপত্ৰ দিছে বুলি ইতিমধ্যে প্ৰকাশ কৰিছে আৰু সময়সীমাও বান্ধি দিছে ৰাভা জনগোষ্ঠীৰ হয় নে নহয় সেয়া প্ৰমাণ কৰিবৰ বাবে মুকুট আপোনাৰ পৰা সবিশেষ জানিম এই মুহূৰ্তত হয় পৰি ইতিমধ্যে নীতি নিপুণৰ দৰ্শকসকলে অৱগত হৈছে যে অহা 7 মেত তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন গুৱাহাটীত অনুষ্ঠিত হ'ব আৰু তৃতীয় পৰ্যায়ত যি 4টা লোকসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব সেই তাৰ কাৰণে মনোনয়ন দাখিল অন্তিম দিন আছিল 19 এপ্ৰিল অৰ্থাৎ কালি আৰু সেইমৰ্মে নৱকুমাৰ শৰণীয়াকে ধৰি প্ৰায় 30 গৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থিত পৰ্যায়কে ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰিছিল আৰু সেই মনোনয়ন পত্ৰসমূহৰ পৰীক্ষাৰ দিন ধাৰ্য কৰা হৈছিল আজিৰ দিনটো অৰ্থাৎ 20 এপ্ৰিল আৰু সেইমৰ্মে আজি পুৱাৰে পৰা কোকৰাঝাৰ যি ৰিটাৰ্নিং বিষয়াৰ কাৰ্যালয় আছে ৰিটাৰ্নিং বিষয়াৰ কাৰ্যালয়ত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হয় আৰু নৱকুমাৰ শৰণীয়াৰ যেতিয়া মনোনয়ন পত্ৰখন পৰীক্ষা কৰিবলৈ লোৱা হয় যিহেতু কোকৰাঝাৰ লোকসভা সমষ্টি অনুসূচিত জনজাতিৰ কাৰণে সংৰক্ষিত সেইকাৰণে তাত যিসকলে প্ৰাৰ্থিত্ব কাৰণে মনোনয়ন পত্ৰ দাখিল কৰিছে সেইসকলে বাধ্যতামূলকভাৱে জনজাতি মূলৰ হ'ব লাগিব আৰু এই ক্ষেত্ৰত নিৰ্দিষ্ট প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব আৰু নৱকুমাৰ শৰণীয়াও এইবাৰ যি মনোনয়ন পত্ৰ দাখিল কৰিছে অন্তিম দিনটোত এই মনোনয়ন পত্ৰৰ লগত যিখন জাতিগত প্ৰমাণ পত্ৰ দাখিল কৰিছে সেই প্ৰমাণ পত্ৰত নিজকে ৰাভা জনগোষ্ঠীয় মূলৰ বুলি তেওঁ উল্লেখ কৰিছে আৰু এইখন নলবাৰী জিলা আয়ুক্তৰ যি কাউণ্টাৰ চাইনৰ প্ৰয়োজন সেই কাউণ্টাৰ চাইন থকাৰ কথা পোহৰলৈ আহিছে কিন্তু ইয়াৰ পূৰ্বে যি 2014 চনৰ পৰা যি তেওঁ লোকসভা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল তেতিয়া নিজকে বড়ো কছাৰী মূলৰ যি জাতিগত প্ৰমাণ আছে সেই জাতিগত প্ৰমাণ পত্ৰ দাখিল কৰিছিল আৰু বাৰম্বাৰ যিসমূহ সংবাদমেল সম্বোধন কৰিছিল এই বিতৰ্ক চলি থকাৰ সময়ত সেই সময়ছোৱাতো সাংসদ নৱকুমাৰ শৰণীয়াই নিজকে বড়ো কছাৰী মূলৰ বুলি দাবী কৰি আহিছিল কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ যি ৰাজ্য চৰকাৰৰ এক ৰায়দান অৰ্থাৎ যি স্পীকিং অৰ্ডাৰ সেই স্পীকিং অৰ্ডাৰত যেতিয়া বড়ো কছাৰী মূলৰ লগত কোনো সম্পৰ্ক নাই বুলি স্পীকিং অৰ্ডাৰ যোগে উল্লেখ কৰিছিল সেই নিৰ্দেশনাক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনৰ শুনানি অন্তত যি ৰায় প্ৰদান কৰে সেই ৰায়ৰ জৰিয়তে এটা কথা স্পষ্ট হৈ যায় যে নৱকুমাৰ শৰণীয়া বড়ো কছাৰী মূলৰ নহয় আৰু যেতিয়া নৱকুমাৰ শৰণীয়া বড়ো কছাৰী মূলৰ নহয় বুলি স্পষ্ট হয় তাৰ পিছতে কালি দাখিল কৰা মনোনয়ন পত্ৰৰ লগত তেওঁ নিজকে এইবাৰ ৰাভা জনগোষ্ঠী মূলৰ বুলি উল্লেখ কৰি জাতিগত প্ৰমাণ পত্ৰ দাখিল কৰে এজনে ব্যক্তি এজনে সাংসদ সেইগৰাকীয়ে এবাৰ যদি বড়ো কছাৰী মূলৰ বুলি নিজকে প্ৰতিপন্ন কৰাৰ কাৰণে জাতিগত প্ৰমাণ পত্ৰ দাখিল কৰিছে পৰৱৰ্তী সময়ত যেই এই আদালতত এই প্ৰমাণ পত্ৰ ভুৱা হিচাপে প্ৰতিপন্ন হৈছে তেতিয়া আকৌ সেই একেজন সাংসদে বা একেজন প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে পুনৰ ৰাভা জনগোষ্ঠী মূলৰ বুলি উল্লেখ কৰি জাতিগত প্ৰমাণ পত্ৰ দাখিল কৰিছে অৰ্থাৎ জাতিগত প্ৰমাণ পত্ৰক লৈ যে ৰাজ্যত বৰ্তমানেও এক বজাৰ চলি আছে কলা বজাৰ চলি আছে নৱকুমাৰ শৰণীয়াই দাখিল কৰা প্ৰমাণ পত্ৰৰ জৰিয়তে এই কথা প্ৰতিপন্ন হয় কাৰণ এজন ব্যক্তি কিছুদিন পূৰ্বলৈকে বড়ো কছাৰী মূলৰ বুলি উল্লেখ কৰিছিল এইবাৰ ৰাভা জনগোষ্ঠী মূলৰ বুলি উল্লেখ কৰিছিল আৰু এই বিষয়টো সন্দৰ্ভত যেতিয়া বিতৰ্কৰ সূচনা হয় অন্যান্য প্ৰাৰ্থীসকলে যেতিয়া আপত্তি দৰ্শায় তেতিয়া এই ক্ষেত্ৰত ৰিটাৰ্নিং বিষয়ে এডজৰ্ণ কৰে আৰু কাইলৈ পুৱা 11 বজালৈকে সময় নিৰ্ধাৰণ কৰিছে কাইলৈ 11 বজাৰ ভিতৰত নৱকুমাৰ শৰণীয়াই নিজকে ৰাভা জনগোষ্ঠী মূলৰ বুলি প্ৰতিপন্ন কৰিব লাগিব অন্যথা তেওঁ কোকৰাঝাৰ লোকসভা সমষ্টিৰ কাৰণে যি তেওঁ মনোনয়ন পত্ৰ দাখিল কৰিছে সেই মনোনয়ন পত্ৰ নাকচ হ'ব বুলি ইতিমধ্যে
ৰিটাৰ্নিং বিষয়াৰ কাৰ্যালয় জনোৱা হৈছে মুকুট ৰয় এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো আমাক সবিশেষ তথ্যখিনি আপুনি জনালে ইতিমধ্যে আমি জনাইছো গুৱাহাটী উচ্চ ন্যায়ালয়ে সেই ৰায় দিছে ইতিমধ্যে যেহেতু বড়ো কছাৰী জনগোষ্ঠীয় নহয় বুলি ইতিমধ্যে কোৱা হৈছে নৱ কুমাৰ শৰণীয়াক কিন্তু নৱ কুমাৰ শৰণীয়াই যে মনোনয়ন পত্ৰ দাখিল কৰিছে সেই মনোনয়ন পত্ৰত সন্নিৱিষ্ট কৰা হৈছে তেওঁ ৰাভা জনগোষ্ঠীৰ এগৰাকী ব্যক্তি বুলি সন্নিৱিষ্ট কৰা হৈছে আৰু এই ক্ষেত্ৰত অন্যান্য যিসকল লোক আছে সেই লোকসকলে প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ পাছতে তেওঁ সময়সীমা বান্ধি দিয়া হৈছে কাইলৈ দিনৰ 11 বজালৈকে আমি অপেক্ষা কৰিব লাগিব কাইলৈ দিনৰ 11 বজাৰ ভিতৰত নৱ কুমাৰ শৰণীয়াই তেওঁ যে যিখন আচলতে জাতিগত প্ৰমাণপত্ৰ গাঁঠি দিছে এই জাতিগত প্ৰমাণপত্ৰ মতে তেওঁ ৰাভা জনগোষ্ঠীৰ বুলি উল্লেখ কৰিছে তেওঁ ৰাভা জনগোষ্ঠীৰ হয় নে নহয় সেয়া প্ৰমাণ কৰিব লাগিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ